সমগ্ৰ ৰাজ্যৰ লগতে মৰাণতো বিভীষিকাৰ সৃষ্টি কৰিছে বানে। আজি বাহনী পানীত পৰি এটি কণমানি ছাত্ৰৰ কৰুণ মৃত্যুৱে অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। জানিব পৰা মতে চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণ নগৰৰ পৰা অলপ নিলগত থকা খোকামৰা গাঁৱত সংঘটিত হয় এই ঘটনা। বানৰ কবলত পৰি জলমগ্ন হৈ থকা গাঁওখনৰ 4জন কণমানি ছাত্ৰই কলৰ ভূঁৰ চলাই থকা অৱস্থাত হঠাৎ ভূঁইৰ পৰা পিছলি খাই সঞ্জীৱ ধুবি নামৰ ছাত্ৰজন দ পানীত পৰে। লগত থকা সঞ্জীৱৰ যমজ ককায়েক আৰু আন দুজন কণমানি শিশুৱে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। সঞ্জীৱ গড়বস্তি মজলীয়া বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছাত্ৰ আছিল। তিলেশ্বৰ ধুবি আৰু উমা ধুবিৰ পুত্ৰ সঞ্জীৱ ধুবিৰ সলিল সমাধি হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। মৰাণ লাচিত নগৰস্থিত পদ্মা হেল্থ কেয়াৰৰ উদ্যোগত দেওবাৰে ৰেহাই মূল্যত ৰোগীক স্বাস্থ্য পৰীক্ষা শিবিৰ। পদ্মা হেল্থ কেয়াৰ নামৰ স্বাস্থ্য সেৱাৰ সংস্থাৰ উদ্যোগত দেওবাৰে সংস্থাৰ মৰাণ লাচিত নগৰস্থিত প্ৰতিষ্ঠানত ৰেহাই মূল্যত ৰোগীক স্বাস্থ্য পৰীক্ষা কৰিব। পুৱা 10 বজাৰ পৰা বিয়লি 2 বজালৈ অনুষ্ঠিত হ'বলগীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে ৰোগীয়ে কেৱল 20 টকা মাচুল দিলেই তেওঁলোকৰ ৰোগসমূহ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা বহু ৰোগৰ পৰীক্ষা কৰিব পাৰিব।